Dear class 3 children, everyone welcome to my channel. মৰমৰ তৃতীয় শ্ৰেণী অকণিহঁত মই তোমালোকৰ ইংৰাজী পাঠ্যপুথি হাতত তুলি লৈছোঁ আৰু তোমালোকৰ কিতাপখনত থকা সৰু সৰু কথা কিছুমান মই তোমালোকক আঙুলিয়াই দিম শিকাই দিম সেইখিনি তোমালোকে কিন্তু ভালদৰে চাবা Everyone open your English textbook and find out the page number 2626. তোমালোকে পালানে বাৰু নিশ্চয় পাইছা নহয়নে বাৰু ইয়াত চোৱাচোন ইয়াত কি দিয়া আছে লেটছ সে দ্য ৱৰ্ডছ এই ৱৰ্ডবোৰ ক'বলৈ কৈছে এতিয়া আমি কেনেকৈ ক'ম ৱৰ্ডবিলাক এইবিলাক আমি শিকিব লাগিব ইয়াত প্ৰতিটো ৱৰ্ডতে এ ইউ লিখা আছে নহয়নে বাৰু সবতে এ ইউ আছে আৰু এ ইউৰ প্ৰনাউন্সিয়েশ্যনটো কেনেকুৱা হয় সেইখিনি আমি বুজিব লাগিব ইউৰ প্ৰনাউন্সিয়েশ্যনটো নোলায় আৰু এ ইউ যেতিয়া দুটা থাকিব তেতিয়া অৰ্ডৰে মানে অৰ্ডৰে চাউণ্ডটো হ'ব উচ্চাৰণটো হ'ব অৰ্ডৰে এতিয়া চোৱা এ ইউ ডি আই অ' অডিঅ' কি হ'ব অডিঅ' এ ইউ টি ইউ এম এন আটম আতুমন নহয় এইটো বহুতে আতুমন কয় কিন্তু প্ৰকৃততে আটাম বুলি ক'ব লাগে আটাম মানে এটা ছিজনৰ নাম যেনেকৈ ঋতু আমাৰ ঋতুবিলাকৰ এটা নাম হৈছে আটাম এ ইউ চি টি আই অ' এন অকশ্যন মানে বস্তু নিলামত দিয়া হয় যে অকশ্যন দিছে বুলি কয় যে কিছুমান বস্তু সেইটো অকশ্যন এ ইউ জি ইউ এছ টি আগষ্ট দেখিছানে এ ইউ জি ইউ এছ টি ইয়াত ইউৰ উচ্চাৰণবিলাক হোৱা নাই দেখিছানে ইউৰ চাউণ্ডবিলাক অহা নাই আগষ্ট হৈছে এটা মাহৰ নাম জুলাইৰ পিছত আগষ্ট আহে যে সেইটো এ ইউ ডি আই ই এন চি অডিয়েঞ্চ মানে দৰ্শক এ ইউ টি এইচ অ' আৰ আথাৰ মানে লেখক এতিয়া তোমালোকে নিশ্চয় বুজি পালা এইখিনি কথা নহয়নে বাৰু তাৰপিছত চোৱা এনেকুৱাবোৰ কথা তোমালোকে লিখিও চাবা আৰু পঢ়ি তোমালোকে পানী কৰি দিবা ইয়াত চোৱাচোন নাও আণ্ডাৰলাইন এ ইউ ইন দ্য ৱৰ্ডছ বিল' এণ্ড ৰিড ডেম এলাউড ডাঙৰকৈ পঢ়িবলৈ কৈছে আৰু এ ইউ ক'ত আছে আণ্ডাৰলাইন কৰিবলৈ কৈছে ইয়াত চোৱাচোন এ ইউটো দেখিছানে ইয়াতে আণ্ডাৰলাইন কৰিবা তোমালোকে এতিয়া আমি পঢ়িব লাগিব ইয়াতো আছে এ ইউ নহয়নে তাৰপিছত আছে ইয়াতো আছে এ ইউ দেখিলা এতিয়া এই আণ্ডাৰলাইন কৰাৰ পিছত আমি পঢ়িব লাগিব এইচ এ ইউ এল হল দেখিছানে কেনেকুৱা হ'ল উচ্চাৰণটো হল চি এ ইউ এছ ই কজ ইউটোৰ উচ্চাৰণ নাই হোৱা পি এ ইউ এছ ই পজ গতিকে তোমালোকে এনেকুৱাবোৰ সৰু কথা মনত ৰাখিবা এইবোৰ আগলৈকে দৰকাৰ হয় এই তেনেকুৱা সৰু কথা এটা তোমালোকৰ 22 পেজতো আছে চোৱাচোন তোমালোকে পাৰিছানে বাৰু এইবোৰ কথা আচলতে কুৱেশ্যনটো বুজি পাব লাগিব তেতিয়া তোমালোকে আনচাৰবিলাক কৰিব পাৰিবা নহয়নে বাৰু ইয়াত কি লিখা আছে এই 19 নম্বৰ 19 এক্টিভিটিজটো চোৱা এৰেঞ্জ দ্য ৱৰ্ডছ ইন এলফাবেটিকেল অৰ্ডাৰ দেখিছানে ইয়াত কি কৈছে এলফাবেটিকেল অৰ্ডাৰ তাৰমানে এলফাবেটৰ কেনেকৈ থাকে এ বি চি ডি এনেকৈ ক্ৰমান্বয়ে চিৰিয়েলি থাকে নাই জেডলৈকে ঠিক তেনেদৰে এই ৱৰ্ডবিলাক সজাব লাগিব কেনেকৈ সজাব লাগিব এতিয়া চোৱাচোন আমাৰ ফাৰ্ষ্ট লেটাৰটো কি এলফাবেটৰ এ নহয় জানে এ থকা কিবা ৱৰ্ড আছে নি আমি চাই যাম এ থকা কিবা ৱৰ্ড আছে নি এইটো আছে আটাম নহয়নে এইটো প্ৰথম হ'ব এ দেখিছানে এইটো এইটো এইখিনিতে মই লিখি দিওঁ তোমালোকে নিজেও লিখিব পাৰিবা এ ইউ টি এম এন নহয়নে
আটাম পেঞ্চিলডাল লৈ গ'ল আটাম নহয়নে গতিকে তোমালোকে এইটো ফাৰ্ষ্ট লেটাৰটোৰ ৱৰ্ডটো আমি লিখিলোঁ এ তাৰপিছত বি আছে নেকি ক'ৰবাত চাওঁচোন বিৰে আৰম্ভ এইটো আছে বি দেখিছানে ব্লু ইয়াৰ পিছত কি বি নহয়নে বি দেখিছানে এইটো বি এল ইউ ই ব্লু তাৰপিছত চি আছে নেকি চাওঁচোন আমি চিটো কোনটো চিটো দেখা নাই নহয়নে চিৰ পিছত কি হয় বাৰু ডি আছে নেকি ক'ৰবাত ডিও নাই দেখা নহয়নে বাৰু ডি নাই দেখা তাৰপিছত ডিৰ পিছত ই আছেনে বাৰু ক'ৰবাত ই নাই দেখা এফ এইটো এফ আছে ই পিছত এইকেইটা নাই লেটাৰ গতিকে এফটো আছে এফটোৰ আমি এতিয়া লিখিম ফ্লাৱাৰ নহয়নে এইটো ফ্লাৱাৰ FLOWER ফ্লাৱাৰ নহয়নে তাৰপিছত এফৰ পিছত কি ABCD এনেকৈ মাতি চাবলৈ ABCDEF জি থকা কিবা আছে নেকি জি এইটো গাৰ্লছ নহয়নে এইটো লিখিম আমি গাৰ্লছ GIRLS গাৰ্লছ নহয়নে সেইটো লিখিলোঁ জিৰ পিছত এইচ থকা আছে নেকি ক'ৰবাত নাই এইচটো নাই দেখা GH তাৰপিছত আই থকা আইও দেখা নাই GHI জে থকা আছে নেকি জেও দেখা নাই কেও নাই এল আছেনে এলো নাই এল নাই এম নাই এন নাই MN নাই নহয়নে অ' আছে এইটো অৰ্কিড অ' আছে নহয়নে ইয়াত আমি লিখিম ORCHID অৰ্কিড নহয়নে পি আছে নেকি চাওঁচোন পিটো দেখা নাই কিউ নাই আৰু নাই দেখা এছ আছে এইটো চিপ নহয়নে SHEEP চিপ এছ হ'লনে টি আছে এইটো ট্ৰি দেখিছানে TREE ট্ৰি পিছত আৰু STU নাই ভি নাই W আছে এইটো হোৱাইট WHITE হোৱাইট দেখাত সহজ কিন্তু অকণমান চিন্তা কৰিবলগীয়া হয় নহয় বাৰু কথাবোৰ এনেকুৱা সৰু সৰু কথাবোৰ তোমালোকে কিন্তু ভালদৰে মন কৰিব লাগিব ঠিক আছে আজিলৈ আহোঁ বাই বাই